নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আসাম আৰু আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমাৰ সৈতে আজি উপস্থিত আছে জিনুমণি বৰুৱা বাইদেউ লেখিকা জিনুমণি বৰুৱা বাইদেউ আমাৰ সৈতে উপস্থিত আছে বাইদেউ আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ তোমালোকেও আজি মোৰ পদুলিত আহি ফাকুৱাৰ দিনা মোৰ ঘৰত উপস্থিত হলাহি মই তোমালোকলৈ বহু বহু অভিনন্দন আৰু মৰম যাচিছো তোমালোকৰ যাত্ৰা সদায় সফল হোক হয় বাইদেউ যেহেতুকে হোলিৰ সময় আমি হোলিৰ কথা পাতিম বাইদেউৰ সৈতে আৰু হোলিৰ কথা যদি আমি ক'বলৈ যাওঁ শ্ৰীকৃষ্ণৰ যি হোলি মহোৎসৱ ক'বলৈ গ'লে নামনি অসমৰ বৰপেটাৰ সত্ৰত হোলিৰ এক মাদকতা আছে হোলিৰ যি সমধুৰ গীত সেয়া সকলোৱে শুনিছে সকলোৱে গাইছে তেনে ক্ষেত্ৰত হোলিৰ যি পাৰ্থক্য উজনি আৰু নামনি অসমৰ ক্ষেত্ৰত হোলিৰ কি পাৰ্থক্য দেখিছে বাইদেউ তুমি আজি মোৰ পদুলিত আহি এই ফাকুৱা উৎসৱত এটা বৰ ডাঙৰ প্ৰশ্ন সুধিছা হয়তো মই তোমালোকক মোৰ এই সম্পৰ্কৰ ইমান এটা জ্ঞান নাথাকিলেও সীমিত জ্ঞানৰ মই তোমালোকক বুজাব চেষ্টা কৰিছো উজনি আৰু নামনি তুমি হোলি যিটো কওঁ আমি ফাগুনৰ পছুৱা বতাহৰ লগত আহে ফাকুৱাৰ উৎসৱ ৰঙিল কৰি তুলি তুঠে আমাৰ দেশখনক আৰু সঁচা কথা ক'বলৈ গ'লে যিমান হলেও উজনিৰ আৰু নামনিৰ পাৰ্থক্য অলপ বেলেগ নামনিত আমি যেনেকৈ উজনিত আজিকালি অৱশ্যে উজনি নামনি সমানেই হৈ গ'ল নতুন প্ৰজন্মৰ পৰা আমি থকাৰ সময়ত আমাৰ মাদকতাটো তোমাৰ ফাগুৱা যিটো বা আমি যিটো হোলিৰ উৎসৱ বুলি কোৱা হৈছে কৃষ্ণৰ যেনেকৈ আমি নৱেম্বৰত ৰাসলীলা পাতিলো ফাগুনৰ পছুৱা বতাহত আমি এই ফাকুৱা উৎসৱ পালন কৰো কিন্তু আগত আমি দেখিছিলো যে অলপ হলেও পাৰ্থক্য আছিল এতিয়া দিন বাগৰি গৈছে আমাৰ দিনৰ আৰু এতিয়া দিনত সমানে উজনি নামনিত ফাকুৱা উৎসৱ পালন কৰা হয় কিন্তু নামনিত কি হৈছে বিশেষকৈ বৰপেটাত যিটো হোলিৰ উৎসৱ পাতে আৰু সমগ্ৰ অসমতে এটা উৎসৱমুখী হৈ থাকে সেইটো আমাৰ উজনি অসমত অলপ হলেও কম আছে আৰু হোলিৰ গীত যিটো মাদকতা তোমালোকক আনি দিয়ে এইটো এতিয়া লাহে লাহে অলপ আমাৰ বিবাহ বিলাকত ধৰা আজিকালি উজনি আৰু নামনিৰ কোনো পাৰ্থক্য নাই আমি ইটো পৰিয়াল সিটো পৰিয়াল সমান হৈ গৈছো সেইটো কাৰণে হয়তো আজিকালি দোল উৎসৱ বা ফাকুৱাৰ প্ৰায় সমানেই হৈ গৈছে কিন্তু আমি যেতিয়া শিশু আছিলো তেতিয়া সম্পূৰ্ণ আমি এটাই জানো বৰপেটা নামঘৰত দোল উৎসৱ কৃষ্ণৰ যেনেকৈ আমি আগতে কলো যে ৰাসলীলা পাতে তেনেকে দোল উৎসৱ পাতে যেহেতু বাইদেউ এক বিশাল উৎসৱ হয় দোল উৎসৱ আৰু বহু অজস্ৰ লোক বুলি ক'ব লাগিব অজস্ৰ লোকে সেই দোল মহোৎসৱত অংশগ্ৰহণ কৰে সকলোৱে আনন্দ কৰে আৰু তেনে ক্ষেত্ৰত 4 দিনীয়াকৈ যেহেতু বৰপেটাৰ দোল মহোৎসৱ পালন কৰা হয় কণ্ঠযাত্ৰা ভৰদৌল হুঁৱৰী উৎসৱ এনেকৈ 4 দিনীয়াকৈ যেহেতু এক বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে আয়োজন কৰে তেনে ক্ষেত্ৰত কেতিয়াবা গৈ পাইছে নেকি বাইদেউ সঁচাকৈ বৰপেটাত আজিও মই ৰাতিপুৱা কৈছো বয়সে আমাক গৰকিয়ে গ'ল কিন্তু দোল উৎসৱত বৰপেটাত গৈ পোৱা নাই হয়তো ভগৱানে সেয়া তোমাক নিমন্ত্ৰণো কৰিব লাগিব আমি সদায় ভগৱানৰ ওপৰত বিশ্বাস কৰো যেতিয়ালৈকে কোনো এটা বস্তু কৰ্ম কৰিবলৈ হলে বা ভগৱানক দৰ্শন কৰিবলৈ হলে হাজাৰ হাজাৰ মানুহৰ তোমাৰ মুখৰ চাৱনি চাবলৈ হলে সেয়াও তোমাৰ ভাগ্য কিন্তু তুমি উত্তৰ গুৱাহাটীত আমি যোৱাকালি দোল উৎসৱত গৈ আহিলো কিন্তু বৰপেটাত যোৱা নাই হয়তো প্ৰভু ঈশ্বৰে যেতিয়া নিমন্ত্ৰণ কৰিব সেইদিনা হয়তো মোৰ পদধূলি তোমাৰ দোল উৎসৱত পৰিব বিশেষকৈ বাইদেউ নিউ জেনেৰেশ্যন যি নৱপ্ৰজন্মৰ ক্ষেত্ৰত কিছুমান দেখিবলৈ পোৱা যায় যে হোলিৰ নামত কিছুমানে ধৰক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে বা উদ্ভণ্ডালি কৰে তেওঁলোকে ৰাজপথতেই হওক বা অন্য কোনো ৰাজহুৱা স্থানতেই হওক তেনে ক্ষেত্ৰত বাইদেউ কি কম চোৱা
মই অলপ আগতেই ক'লো যে আমাৰ নিয়ম কানুনবিলাক অকল হোলী বা ফাকুৱাৰ যিটো মহোৎসৱ হয় এইটোতে সলনি হোৱা নাই। প্ৰতিটো উৎসৱতে এতিয়া দেশবিলাকত অলপ অলপ পৰিস্থিতি হয়তো নিউ জেনেৰেশ্যন গেপ বুলি যিটো আমি কৈ থাকো সেই গেপটো বহুত বেছি হৈ গৈছে আৰু যাৰ কাৰণে সেই হোলীৰ উৎসৱবিলাকৰ আগৰ মাদকতা আৰু এতিয়াৰ মাদকতা সম্পূৰ্ণ পাৰ্থক্য হৈ গৈছে। আৰু প্ৰায় আমি গম পাওঁ যেতিয়া ফাকুৱা উৎসৱ হয় কিছুমানৰ নিজৰ গাত পৰা নিজৰ শৰীৰৰ পৰা বেলেগ ধৰণৰ আঁতৰি যায় যেন এইখন মোৰেই দেশ, মই ক'বাত আছো আৰু মোৰেই হোলী উৎসৱ ময়ে পালন কৰোঁ। বহুত ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয়, দুৰ্ঘটনাত পতিত হৈ কেতিয়াবা এনেও গম পাওঁ যে কোনোবাই কাৰোবাৰ প্ৰাণো হেৰাই যায়। মই সেইকাৰণে নৱপ্ৰজন্মলৈ একদম অন্তৰৰ পৰা মই তেওঁলোকক কৈছো উৎসৱ এয়া হৈছে কৃষ্ণই, আমি যেনেকে শংকৰদেৱ আৰু মাধৱদেৱৰ এতিয়া ক'লো বৰপেটাত আমি কিমান ধুনীয়াকে পাতো, বৰপেটা বুলি নহয় আমি কৈছোতো যে ফাগুনৰ পূৰ্ণিমাত পৰে, আমি নেখেলিলেও আমি পূৰ্ণিমাটো মানো যে ফাকুৱাৰ পূৰ্ণিমা। আৰু এই ধাৰ্মিক বস্তুটো নতুন প্ৰজন্মক আমি হাতত ধৰি আগবাঢ়ি যাব লাগিব। আহা আমি মাদকতাৰে সুৰাপান হওক, কাৰোবাক অত্যাচাৰ কৰি বা বিভিন্ন ধৰণৰ ৰং বিৰংটো আজিকালি বেলেগ ধৰণৰ ওলাই গৈছে কেমিকেল দিয়া, এইবিলাকৰে নিদি পুৰণি নিয়মৰে পুৰণি যেনেকে এতিয়া বৰপেটাত ধুনীয়াকৈ গীত মাতৰ পৰিৱেশেৰে আগবঢ়াই নিয়ে, নামঘৰত যেনেকে নামেৰে তেওঁলোকে উৎসৱমুখী কৰি তোলে, আমি আগবাঢ়িব লাগিব, নতুন প্ৰজন্মৰ হাত ধৰিব লাগিব, নতুন দেশ গঢ়িম, মোৰ অসম এই সুৰাপানৰ পৰা মুক্ত কৰিম। আৰু উৎসৱ হ'ল বুলিয়েই যে মোৰ গাত শৰীৰত বস্ত্ৰ এডোখৰো নাথাকিব সেইটো নহয়। আমি নিজৰ বস্ত্ৰ নিজেই আমি যেনেকুৱা ধৰণৰ উৎসৱেই হওক আৱৰণত বিশেষকৈ নতুন প্ৰজন্মক কওঁ সকলো বাহিৰা দ্ৰব্য ত্যাগ কৰা, মোৰেই ভাই ভনী বুলি আঁকোৱালি লোৱা, তেতিয়াই দেখিবা ফাকুৱা কি সকলো উৎসৱে হৈ পৰিব তোমাৰ চকুত সুন্দৰতা। এতিয়া বাইদেউ আবিৰৰ উৎসৱ যিহেতু হোলী, আৰু এই ৰং বুলি ক'লে আমি দেখিবলৈ পাওঁ যে যি হোলীৰ কিছুমান ফাকুৱাই হওক কিছুমান কেমিকেল যুক্ত কিছুমান ৰং ওলাইছে, তেনেস্থলত সেই কেমিকেল যুক্ত ৰংবোৰে কিবা ক্ষতি কৰিব পাৰে নেকি বাইদেউ? মই অলপ আগতে ক'লো যে চোৱা আজিকালি বিভিন্ন ধৰণৰ ৰং ওলাই গৈছে, প্ৰথম কিনোতেই মই চিন্তা কৰিব লাগিব, যেনেকে মই এখন কিতাপ দোকানত গলো কিতাপ এখনত পালো বুলিয়ে যে মই উঠাই আনিম মই সেইটো পঢ়িম সেইটো নহয়। মোৰ বিবেক আছে, মোৰ বিবেচনা আছে। মই ঘৰতো যেনেকে এটা সৰু শাক পাচলি হওক ঘৰত এটা বস্তু কিনিবলৈ হলৈ চাওঁ, তেনেকৈ আমি পেকেটটোৰ ভিতৰত থকা বস্তুখিনিতকৈ বাহিৰত কোনে মেনুফেকচাৰ এণ্ড মাৰ্কেটিং ইজ মেইন থিং, আৰু তাক চাই চিতি গ্ৰহণ কৰিব পৰাটো এজন নাগৰিকৰ আৰু উঠি অহাৰ প্ৰজন্মৰ কাৰণে প্ৰধান কৰ্তব্য। আৰু তেতিয়াহে সঁচা ফাকুৱা আমি ল'ব পাৰিম। আৰু এটা কথা কৈ দিওঁ, ফাকুৱাৰ ঘঁহিলে বোলে যিটো এই হয়, আমি সৰুতে মা দেউতাই কৈছিল যে বসন্ত নোলায়, এটা ফুট ল'ব লাগে। শিশুবিলাকৰ এইটো সময়ত বসন্ত ওলায়, আইসকল ফুৰিবলৈ আহে। এই ৰং উৎসৱত যদি তুমি অলপ অলপ ৰং লোৱা আৰু তেতিয়া কয় যে তেখেতে দেখোন ৰং ল'লে মই আৰু কি ফুৰিবলৈ যাম। এইটো একেবাৰে অসমীয়াৰ প্ৰবাদ আছে। সেইকাৰণে আমি ভাল চাই ৰং কিনিব লাগে, পেকেটটো পঢ়িব লাগে। আৰু যদি আমি দোকানীজনক পালো
তেওঁক আমি মৰমেৰে সাৱধান বানি দিব লাগে যে মোৰ শিশুসকলৰ তাত এনেকুৱা বস্তু তুমি মাৰ্কেট নকৰিবা। আৰু মোৰ এই শিশুবিলাকেই এদিন ডাঙৰ হ'ব নহয়, সিহঁতে দেশৰ ধৰণী। সেইকাৰণে সিহঁতৰ কাৰণে আমি এতিয়াবা সজাগতাটো সৃষ্টি কৰিব লাগিব যে এনেকুৱা টাইপৰ লোৱা, আৰু তেতিয়া তোমালোকে খেলিব পাৰিবা। আৰু এটা বোকা বুলিও কয় না, আজি হয়তো বোকাৰ খেল খেলে, সেইখিনিতো মই দেখিছো খুব অস্থিৰ হৈ যায় এতিয়া ডেকা গাভৰুবিলাক। মই তেওঁলোকলৈ শতবাৰ প্ৰণাম কৰি জনাইছো, সেই অস্থিৰতা আমি শেষ কৰি আমি মোৰেই ভাই ভনীক মৰম কৰি যদি এটা ফুটো দিওঁ বোকাৰ, সেই তোমাৰ কাৰণে ভগৱানৰ ওচৰত হ'ব বহুত আশীৰ্বাদ। যিহেতু আবিৰৰ উৎসৱ হোলীত বহু মানুহে ৰং লগায়, বহু মানুহে আনক ৰং সানি দিয়ে, বুঢ়া না মানুহ হোলীহে বুলি কয়। তেনে ক্ষেত্ৰত বাইদেউ অন্য ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে কিছু লোকে ৰং লগায়, আনকো ৰং দিয়ে, কিন্তু কিছুমান লোকে ৰং লগাবলৈ ইচ্ছা নকৰে বা ৰং লগাবলৈও তেওঁলোকে নিদিয়ে। কিয় এনেকুৱা হয় বাইদেউ? এতিয়া তোমাক কওঁ, মোৰে পৰিয়ালত তুমি আৰু মই, মোৰ ঘৰৰ পৰিয়াল, মনটোৰ প্ৰতি ধানটো নহয় জানো, চবৰে বেলেগ বেলেগ। যেতিয়া আমি পৃথিৱীলৈ আহিছো একেই মন লৈ অহা নাই, আৰু একেই মাতৃৰো দুটা সন্তান, আজিকালি বিলাকৰতো আৰু দুটাতকৈ বেছি হ'বলৈও নাই, দুইটা সন্তানৰ মাজতে পাৰ্থক্য থাকে। সেইকাৰণে কৈছো কিছুমান ধৰ্মাৱলম্বীয়ে আমাৰ লগত মিলি যায় আৰু আপত্তি নকৰে, আৰু তেওঁলোকে ৰঙীল উৎসৱ, মইতো ক'লোৱেই ফাগুনৰ বতৰতহে সদায় এই ফাকুৱা উৎসৱ পৰে, তেওঁলোকে আমাৰ লগত মিলি যায়। আমি একেখন সমাজ, একেই নাগৰিক, একেখন নাৱৰে যাত্ৰী, আমি একেলগে কাম কৰি যাম, কিন্তু মনটো প্ৰতি ধানটো নহয় জানো। সেইকাৰণে চবৰে মনটো বেলেগ বেলেগ থাকে। আমি মিলি আঁকোৱালি ল'ব পৰাটোৱেই আচল প্ৰধান কৰ্তব্য, য'ত মোৰ সমাজখন সুন্দৰ হৈ থাকিব পাৰিব। আৰু যিহেতু বাইদেউ দেখিবলৈ পোৱা যায় বিভিন্ন স্থানত হোলীৰ সময়ছোৱাত বিভিন্ন প্ৰথা তেওঁলোকে পালন কৰে, বিভিন্ন তেওঁলোকে ৰীতি নীতি পালন কৰে। তেনে ক্ষেত্ৰত কিছুমান ঠাইত বা ভঙা যি প্ৰথা, হোলী সময়ছোৱাতেই বা ভঙা প্ৰথা কিছুমানে পালন কৰে, তেনে ক্ষেত্ৰত বাইদেউ কেতিয়াবা আপুনি গৈ পাইছে তেনেকুৱা স্থানত? মই তোমাক প্ৰথমতে কলো আমি উজনিৰ ছোৱালী, উজনিৰ বোৱাৰী, সেইকাৰণে আমি বৰ বেছি এটা, যেনেকৈ বিহুটোত আমি উজনিত নাচি বাগি আজিও গা উঠি যায়, ফাকুৱা খেলো, ফাকুৱাৰ ৰঙীল উৎসৱক আমি আঁকোৱালি লওঁ। আৰু এটা প্ৰবাদ আছিলে যে ফাকুৱা লগালে আইসকল নোলায়, এইটো তোমালোকে জানা নে নাজানা নাজানো, আইসকল নোলায় বুলি কয়, মানে যিটো আমি সচৰাচৰে কৈ থাকো। কিন্তু মই তোমালোকক প্ৰথমতেই কৈছো মই উজনিৰ ছোৱালী, ইমানখিনি মোৰ ইয়াৰ ওপৰত বক্তব্য দিবলৈ মোৰ আভাস নাই। আৰু মই আচলতে সময়ে ক'ব তোমালোকৰ ওচৰত পঢ়িম, কেতিয়াবা তাৰ ওপৰত বেলেগ ধৰণে ক'ম। আৰু যিহেতুকে হোলীৰ সময়ছোৱাত মানুহে হোলীৰ শেষ হোৱাৰ সময়ছোৱাৰ লগে লগে বিভিন্ন বেমাৰ আজাৰত ভুগিবলগীয়া হয়, বহু ল'ৰা ছোৱালী হওক, শিশু হওক, কিয়নো তেওঁলোকে হোলীৰ সময়ছোৱাত পানীৰে হওক, ফাকুৱাৰে হওক, নানা ধৰণে তেওঁলোকে উদযাপন কৰে। আৰু অৱশেষত হোলী শেষ হোৱাৰ সময়ছোৱাতে তেওঁলোকে বহু শিশুৱে হওক, যুৱক যুৱতীয়ে হওক বেমাৰত আক্ৰান্ত হয়, জ্বৰ হওক, চৰ্দি হওক, কাহ হওক। কিয় হয় বাইদেউ? এইটো তোমাক অলপ আগতে কলো, এই সময়ত ফাগুনৰ পচোৱা বতাহ, তুমিতো কবিবিলাকে এইটোকে লৈ কবিতা লিখে হয় নে নহয়, ফাগুনৰ পচোৱা বতাহ, এই বতাহবিলাকত তুমি চাবাচোন, মোৰ ৰাতিপুৱা চোতালত বতাহত ইমান জাবৰ পৰি থাকে, ধূলি চব ফালত, এই ধূলিবিলাকত বিভিন্ন ধৰণৰ ধূলি কণাবিলাকত বিভিন্ন ৰোগ ব্যাধি ঘূৰি ফুৰে। আৰু মই অলপ আগতে কলো নহয়, আইসকল বিশেষকৈ বহাগৰ বতৰৰ লগে লগে মই মাতৃ যেতিয়া তেওঁলোকক প্ৰাৰ্থনা কৰো, আইসকল ফুৰিবলৈ আহে আমাৰ শৰীৰত। আৰু সেইটো কাৰণে আচলতে ফাগুনৰ পচোৱা বতাহ, আৰু ফাগুনৰ পচোৱা বতাহতে আমাৰ ৰঙীল ফাকুৱা উৎসৱ উদযাপন হয়। আৰু বিশেষকৈ কৃষ্ণৰ এই ফাকুৱা খেলাৰ
আনন্দ সকলোৱে লাভ কৰে। আৰু এইটো মই তোমালোকক অলপ আগতে ক'লো যে আমি অলপ ভাল ফাকুৱা যেতিয়া লওঁ তেতিয়া ভাবো আইসকল তেওঁলোকৰ শৰীৰত ফুৰিবলৈ আৰু নাহে। এইবিলাক আচলতে এতিয়া নতুন প্ৰজন্মই নাজানি সেই তেওঁলোকৰ নিজৰ অন্তৰত যিটো আহিছে ফাকুৱা আৰু ৰঙিল উৎসৱ আমি ফূৰ্তি কৰিব লাগে। আচলতে ফাকুৱাৰ ৰঙিল উৎসৱৰ বহু ধৰণৰ মোতকৈ ভাল পণ্ডিতজ্ঞবোৰ বিশেষকৈ বৰপেটাৰ মানুহখিনিয়ে ভালকৈ জানিব। আমি এইটোৱেই জানো যে ৰঙিল উৎসৱত আমি নিজৰ ককাই ভাইক আঁকোৱালি লৈ ভাই ভনী আমি এই ফাকুৱা উৎসৱটো অন্তৰেৰে পালন কৰিব লাগে। কাৰণ কালিলৈ নতুন বছৰ অসমীয়া বহাগৰ বিহু আহি আছে আৰু এটা পুৰণি বছৰ আমি চ'ত সোমাব, আমি শেষ কৰি নতুনলৈ আমি ভাই ককাইক আগবঢ়াই লৈ যাম। এই নতুন বছৰৰ যিহেতু বহাগ আহি আছে বাইদেউ আৰু বহাগ বিহু আহি আছে, অসমৰ জাতীয় উৎসৱ, আৰু এই জাতীয় উৎসৱৰ প্ৰাকখনত কি ক'ব দৰ্শকসকলক? এতিয়া তুমি চোৱা, আজিকালি বহাগ বিহু মানে যিটো আমি ৰঙালী বিহু কওঁ, এতিয়া যেনেকে মই ফাকুৱাটো ক'লো যে আগৰ ফাকুৱা উৎসৱ আৰু এতিয়া ফাকুৱা উৎসৱ কমপ্লিটলি পাৰ্থক্য আছে, আৰু সেইকাৰণে সহজ সৰলভাৱে নিজৰ গাম্ভীৰ্য ৰাখি ফাকুৱা উৎসৱ উদযাপন কৰিব লাগে। তেনেধৰণে নতুন কুঁহিপাত ওলাব, এতিয়া কুলি কেতেকীয়ে মাত লগাব, সকলোৰে গা ৰিমঝিমাই উঠিব, ঢুলীয়াই ঢোল চাপৰৰ আৰম্ভ হয়তো হৈয়ে গৈছে। নাচনীয়েও নিজৰ টকা লৈ যিটো বজায়, আমি নাচনীৰ হাতৰ টকা লৈ তেওঁলোকো ৰেডি হৈছে হ'ব। পাতেও নতুন পাত সলাই সজীৱতা আনিব, দুই এজাক ধুনীয়া বৰষুণেৰে ধূলিবিলাক কমাই দিব, দেখিবা নতুন মাদকতা আহিছে আৰু গম পাবা ৰঙালী বিহু উৎসৱ আহিছে। আৰু এই উৎসৱ আজিকালি ৰঙালী বিহু ঘৰে ঘৰেতো হয়ে, কিন্তু লগে লগে এতিয়া বেছিকৈ আমি আধুনিকতাত গুচি গৈছো, ষ্টেজমুখী হৈ গৈছে, চবেই ষ্টেজত বিহু কৰিবলৈহে ভাল পায়। আৰু এটা কথা বৰ ধুনীয়াকে শিকিছেও, কিন্তু এইটো ক্ষেত্ৰত অসম কিন্তু বিহুক লৈ বহুত আগবাঢ়ি গৈছে। তোমালোকে দেখিয়ে আছা, চৰকাৰেও সহায় কৰিছে, বিশ্ব ৰেকৰ্ড কৰিছে। আৰু এনেকে আগবাঢ়ি গলে মই অসমীয়া নহওঁ দুখীয়া, তেনেধৰণে আগবাঢ়িব লাগিব। যিহেতু বাইদেৱে জীৱনত বহুকেইখন কিতাপে আপুনি লিখি উলিয়াইছে, তেনে ক্ষেত্ৰত কেতিয়াবা মন যায়নে হোলীৰ বিষয়ত এখন কিতাপ লিখো এনেকুৱা? তোমাক মই অলপ আগতেই কৈছো, কিতাপ লিখাটো এটা আৰ্ট, হয়নে নহয়, কলা। কিন্তু হয়তো সময় সাপেক্ষে মইতো শুনি আছো গীত মাত বিলাক, যেনেকে মই বিয়ানাম আৰু আইনাম বিলাক সংগ্ৰহ কৰিলো, ঠিক সেইদৰে তোমালোকে আশীৰ্বাদ দিয়া, মই হয়তো অহা বছৰ হোলীৰ গীতৰ ওপৰত এখন ধুনীয়াকৈ সংগ্ৰহ কৰি উলিয়াই যাম। কাৰণ মই তোমাক কৈছোৱেই যে এই ক্ষেত্ৰত মই অলপ পিছপৰা। আমাক বিহুটোৱে যেনেকৈ আমি আগবাঢ়ি যাওঁ, এই নামনি তোমালোকৰ হোলী উৎসৱটোৱে বহুত উৎসৱমুখী কৰি তোলে আৰু ৰঙিল কৰি তোলে, আৰু সদায় সজীৱ আৰু ৰঙিল হৈ থকাটোৱে আমি কামনা কৰোঁ। হয়, যিহেতুকে বাইদেৱে আমাৰ সৈতে ইমানখিনি সময় আমাক দিলে আৰু দৰ্শককো বহু কথাই বাইদেৱে ক'লে, হোলীৰ সময়ছোৱাত কি ধৰণে সজাগ সচেতনতা আমি মানি চলিব লাগে, বা হোলী শেষ হোৱাৰ পাছত হোলীৰ কিছুমান ৰং আৰু কিছুমান কেমিকেল জাতীয় ৰঙে হয়তো ক্ষতি কৰিব পাৰে, সেই বিষয়ে বাইদেৱে ক'লে। সকলোৱে সজাগ সচেতনভাৱে হোলী পালন কৰক, আৰু আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। চাই থাকিব ডেমক্ৰেটিক আছাম।